কহিউতা খানে জন্ম অসুতম ভাগ। কৃষ্ণ কৃপালু বাপাই সমস্ত আমি আজি ভাগৱত শুনাৰ পিছত আমাৰ জীৱনত আমাৰ বিৰক্তি ভাৱটো আহিব লাগিব, বৈৰাগ ভাৱটো। তেতিয়াই আমি জীয়াই থাকোঁতে মুক্তি পাব পাৰোঁ। কেনেকৈ ভাৱটো আহিব? ভগৱন্তই যেতিয়া শুকগুৰুৰ ভাগৱতৰ কথা, ঈশ্বৰৰ কথা যেতিয়া ৰজা পৰীক্ষিতক ক'লে, ৰজা পৰীক্ষিতে কৈছে, গৃহ অন্ধকূপতে পৰিলোঁ মই পাপ, কৃষ্ণৰ কৃপাতে পাইলোঁ ঋষি সাপ। আজি মই কৃষ্ণৰ কৃপাতেহে ঋষি সাপটো পালোঁ। জানন্ত বিফলে যায় ভিতৰ সন্ততি, সাপ দিয়াই উপজাইলা মূৰ বিৰকতি। আজি ঋষি সাপটো মই ভালৰ কাৰণে পালোঁ। আজি কৃষ্ণৰ কৃপাতে মই ঋষি সাপটো পালোঁ। সাপ নোহে ইটো মূৰ পৰম প্ৰসাদ, গৃহ শৰীৰক মূৰ কৰিলা উচ্ছাদ। যিটো মোৰ বুলি ভাবি আছিলোঁ আচলতে মোৰ একো বস্তুৱে নাই, হয়নে বাৰু? ৰজা পৰীক্ষিতে প্ৰথমে ভয় খাই আছিলে। বৰ গুৰুত্বপূৰ্ণ কথা। আমি 10 মিনিটৰ পিছত আমি সামৰি দিম অনুষ্ঠানটি, কাৰণ ৰাতিলৈ ভাওনা আছে। ৰজা পৰীক্ষিতে কৈছে যে মই একছত্ৰী ৰজা, মই মৰি যাম, মোৰ প্ৰজাসকলৰ কি হ'ব? ৰজা পৰীক্ষিতে কৈছে মই মৰি যাম, মোৰ ল'ৰা ছোৱালীবিলাকৰ কি হ'ব? এতিয়া এই ভয়টো আপোনালোকৰ আমাৰ সকলোৰে আছে। মৃত্যু ভয়টো আছেনে? বোলে সকলোৰে আছে। গতিকে ৰজা পৰীক্ষিতে কৈছে মই মৰি যাম, মোৰ ল'ৰা ছোৱালীসকলৰ কি হ'ব? মোৰ আইগৰাকীৰ কি হ'ব? এই যিটো ভাৱনা ৰজা পৰীক্ষিতৰ আছিল। আৰু যেতিয়াই ভাগৱতৰ কথা শুনিলে আৰু ভাগৱত কথা শুনাৰ পিছত তেওঁৰ জীৱনলৈ বিৰক্ত ভাৱ আহিলে, বৈৰাগ ভাৱ। উদ্দেশ্য লক্ষ্যটো সেইটোৱে। আমি ঈশ্বৰৰ কথা শুনিলে মানে আমাৰ নিজকে আমি চিনি পাম। তুমি জগজীৱ তোমাক পুজিলে, ঈশ্বৰ কৃষ্ণক ভজিলে, তুমি জগজীৱ তোমাক পুজিলে, যাই আপোনাক পায়, যেন মুখ চিহ্ন প্ৰতিবিম্ব মুখ দেখয় দাপোন চাই। এই ভাগৱত হৈছে এখন দাপোন। আমাৰ নিজকে যদি আপুনি বিচাৰে, নিজকে যদি চিনিবলৈ আছে, কাৰোবাৰ ইচ্ছা আছে, তেনেহ'লে ভাগৱত নামৰ দাপোনখন আপুনি কি কৰিব লাগিব? উলিয়াই ল'ব লাগিব। ভাগৱত শুনিব লাগিব। তেতিয়া নিজৰ স্বৰূপটো চিন্তা কৰিব পাৰিব, নিজৰ স্বৰূপটোক বুজি পাব যে মই এটা আত্মা আৰু আত্মাৰ মৰণ নাই। এতিয়া এই আত্মা মৰণ নাই, বাকী আমাৰ শৰীৰৰ মৰণ আছে, মৃত্যু আছে দেই বাপাইসকল। বৰ গুৰুত্বপূৰ্ণ কথা। এই শৰীৰটোক যেতিয়া আমি মোৰ বুলি ভাবি আছোঁ, মোৰ ধন, মোৰ মাটি, মোৰ বাৰী, মোৰ ল'ৰা, মোৰ ছোৱালী, অকল মোৰ বুলি ভাবি আছিলোঁ। আমাৰ ভাষাত কৈছে বোলে মৰ ধন, মৰ টাকা, আমাৰ কৰ্মকাৰ বাপ ভালে থাকে, হয়নে বাৰু? বোলে মৰ ধন, মৰ টাকা, মৰ মাটি, মৰ বাৰী, মৰ ল'ৰা, মৰ ছোৱালী, অকল মৰকে আছে। তো ভগৱানও ভাবে এই মানুহটা তো বলে অকল মৰকে আছে, ইয়াকে জলদি করে মৰাই দিয়াটাই ভাল। তাক 70 বছৰ 80 বছৰতে হৰি ওরা মরতে বলে বেটা তুই, ওরকম করে ভগবান মৰাই দিয়ে। সেইকাৰণে সংস্কৃত শ্লোকত কৈছে মম পুত্ৰ মম ভাইজা, অকল মম অকল মোৰ কৰি আছোঁ। আচলতে আধ্যাত্মিক দৰ্শনত মোৰ বোলা বস্তু একোৱেই নাই। এই শৰীৰটো মোৰ নিজৰ নহয়, মই এটা আত্মা। এই আত্মতত্ত্ব জ্ঞানটো ক'ৰ পৰা পাম? ভাগৱতৰ পৰা পাম। এতিয়া এই আত্মাৰ স্বৰূপটো আমি ক'ত দৰ্শন পাম? ভাগৱতত পাম। সেইকাৰণে ভকতে কি কৰে? মমটোৰ আগফালে, বৰ গুৰুত্বপূৰ্ণ কথা, মমটোৰ আগফালে কি কৰে? নটো লগাই দিয়ে। আমাৰ হেনচোৱা বাপ বা আমি সকলোৱে এতিয়া নটো লগাই দিলে। মমটোৰ আগফালে যেতিয়া নটো লগাই দিব তেতিয়া কি হ'ব? নমো নমো নমঃ নমঃ, হয়নে বাৰু? ন মম, মোৰ নহয়, চব কাৰ হয়? ভগৱান হয়, ভগৱানৰ হয়। চব যিমান যি বস্তু আছে এইখিনি বস্তু মোৰ নহয় প্ৰভু। যতেকো সুকৃতি মানে কৃষ্ণত অৰ্পিব, সকলো বস্তু আপোনাৰে হয়। তেতিয়া বিৰক্ত ভাৱটো আহি যাব, বৈৰাগ ভাৱটো। এই বৈৰাগ ভাৱটো আহিবৰ কাৰণে আমি ভাগৱত শুনিব লাগিব। বৰ গুৰুত্বপূৰ্ণ কথা। আমি ত্যাগৰ মনোভাৱেৰে আমি এই সংসাৰৰ ভোগ কৰিব লাগিব, ত্যাগৰ মনোভাৱেৰে। এতিয়া ত্যাগৰ মনোভাৱেৰে কেনেকৈ ভোগ কৰিম? ত্যাগৰ মনোভাৱটোৰে আমি কেনেকৈ ভোগ কৰিম? যেনেকৈ আপুনি ফৰকাটিং ষ্টেচনত ট্ৰেইনত উঠিলে,
টিকেটটো কৰিছে ষ্টেচনৰ আপোনাৰ সিটটো ট্ৰেইনৰ সিটটো আপোনাৰ হৈ গ'ল ৰিজাৰ্ভেশ্যন সিটটো তাত থকা কুলাৰ বা ফেনটো আপোনাৰ হৈ গ'ল হয়নে বাৰু সিটটো বুকিং কৰি ল'লোঁ তাৰ সিটটো আপোনাৰ কুলাৰটো আপুনি ফৰকাটিঙৰ পৰা গুৱাহাটী গৈছে গুৱাহাটীত কিন্তু এই সিটটো এৰিব লাগিব আৰু কুলাৰটো এৰিব লাগিব এই তেনেকৈ আমি সংসাৰত ত্যাগৰ মনোভাৱেৰে আমি কি কৰিব লাগিব ভোগ কৰিব লাগিব এই যত খানসা ধন ধান পুত্ৰ পৰিবাৰ মৰিলে সংগে এক ৰতিও নাযায় সেইকাৰণে যিমান যি গোটাই লওক মৰিলে বোলে এটা সংগত ৰতিও নিব নোৱাৰে সেইকাৰণে আমি কি কৰিব লাগিব এই ভাগৱত ধৰ্ম ভক্তি ধৰ্মত আমি থাকি ত্যাগৰ মনোভাৱেৰে আমি উপভোগ কৰি ঈশ্বৰ চিন্তা কৰাটোৱে জীৱৰ একমাত্ৰ কাম সেইকাৰণে ৰজা পৰীক্ষিতে 7টা দিন ভাগৱত শুনাৰ পিছত সেই তক্ষক নামৰ বস্তু মৃত্যুটোক ওয়েলকাম কৰি মাতিছে ঐ তক্ষক তই ক'ত আছ সোনকালে আহ তই মোৰ দেহাটোৱে মাৰিবি আত্মাটো মাৰিব নোৱাৰ আত্মা অজৰ আৰু অমৰ হয় নাই বাৰু গীতাত কৃষ্ণই অৰ্জুনক কৈছে হে অৰ্জুন যে আত্মা অবিনাশী বস্তু আত্মা নিৰ্বিকাৰ বস্তু আত্মাৰ মৰণ নাই নৈনম সিদন্তি শাস্ত্ৰাণি নৈনম দহতি পাৱক ন সৈন কেলেদায়ান্তাপু ন সুচয়তি মাৰুত গতিকে আত্মতত্ত্ব জ্ঞানৰ কাৰণে আমি ভাগৱত শুনিব লাগিব আৰু কৃষ্ণৰ ভকতি কৰিব লাগিব এতিয়া ৰজা পৰীক্ষিতৰ প্ৰশ্ন এটা হৈছে এই অৰ্জুনৰ এটা প্ৰশ্ন আছিল আমি আৰু 5 মিনিট সময় আপোনালোকৰ মাজৰ পৰা ল'ম বৰ গুৰুত্বপূৰ্ণ কথা নকৈ মানে কৈ নগলেও অপৰাধ লাগিব আজি যে আমি কৃষ্ণৰ ভকতি কৰিছোঁ বাকী দেৱ দেৱীক পূজা কৰা নাই অৰ্জুনে এটা প্ৰশ্ন কৰিছিল প্ৰভু তুমি যে কৈ আছা তোমাকেই পূজা কৰা তুমিয়ে একমাত্ৰ দেৱতা তুমিয়ে মুক্তিৰ কাৰক দেৱতা তুমিয়ে মুক্তিদাতা দেৱতা তোমাকে ভজিবলৈ কৈছা বেলেগ মানুহবিলাকে যে অন্য দেৱ দেৱী পূজা কৰিছে সেই মানুহবিলাকে পাপ কৰিছে নেকি ডাইৰেক্ট প্ৰশ্ন কৰিছে অৰ্জুনে বৰ গুৰুত্বপূৰ্ণ কথা সেই প্ৰশ্নটো আমাৰো তেতিয়া ভগৱানে ক'লে হে অৰ্জুন পূজা কেতিয়াও পাপ নহয় দেই কাৰণ তাত শ্ৰদ্ধা যোগ হৈ যায় য'ত শ্ৰদ্ধা যোগ হৈ যায় সেইটো পাপ হ'ব নোৱাৰে কিন্তু অৰ্জুনক কৈছে হে অৰ্জুন তুমি যদি দেৱ দেৱী পূজা কৰিবা তেনেহ'লে মই তোমাক স্বৰ্গলৈ লৈ যাম গীতাৰ শ্ৰীমদ ভাগৱত গীতাৰ 9 নম্বৰ অধ্যায় 25 নম্বৰ শ্লোকটোত কৈছে অৰ্জুনক হে অৰ্জুন যে য়ান্তি দেৱানো দেৱব্ৰতা তুমি যদি দেৱতাক পূজা কৰা তেনেহ'লে মই তোমাক স্বৰ্গলৈ লৈ যাম স্বৰ্গত তোমাক বোলে 5 ষ্টাৰ হোটেলত থাকিবলৈ সুবিধা কৰি দিম ইন্দ্ৰৰ লগত তুমি ধুনীয়াকৈ থাকিবলৈ পাবা আৰু দেৱ দেৱীবিলাকৰ লগতো তুমি থাকিবা অপেশ্বৰাৰ নৃত্য উপভোগ কৰিবা সুন্দৰকৈ ভোগ কৰিবা তাত আৰু যেতিয়া পুণ্যটো যদি আদায় হৈ যাব তাত থকা দেৱ দেৱীবিলাক গতিয়াই কিনি আকৌ নৰকলৈ পঠিয়াই দিব ঔ হৰি ঔ ৰাম তাৰপিছত অৰ্জুনক কৈছে হে অৰ্জুন পিত্ৰাণী য়ান্তি পিত্ৰেজা তুমি যদি পিতৃপুৰুষক পূজা কৰা পূৰ্বপুৰুষ দেই আমাদের পিডল পূজা বুলি কয় দেই পিডল পূজা বুলি কয় যে তুমি যদি পিতৃপুৰুষক পূজা কৰা তেনেহ'লে পিতৃলোকলৈ পঠিয়াই দিম তাৰপিছত ভগৱানে কৈছে হে অৰ্জুন ভূতানি য়ান্তি ভূতেজা তুমি যদি ভূত প্ৰেতক পূজা কৰিবা তেনেহ'লে মই তোমাক ভূত প্ৰেতৰ লোকত পঠিয়াই দিম ভূত প্ৰেত বনাই দিম আৰু তুমি ভূত প্ৰেত যেতিয়া হৈ যাবা ভূত প্ৰেতৰো লোক আছে সেইটো কৈলাশ বুলি কৈছে সেইটো শিৱৰ আগত তুমি ভূত প্ৰেত যেতিয়া হৈ যাবা শিৱৰ আগত তুমি ডান্স মাৰি থাকিবা ঔ হৰি ঔ ৰাম আৰু ভগৱানে কৈছে হে অৰ্জুন মদজাজি নো আপি মাম তুমি যদি মোকে সেৱা কৰা মোকে পূজা কৰা তেনেহ'লে তোমাৰ আৰু জন্ম মৃত্যু আৰু সংসাৰত নহয় মোৰ সেই পৰম ধামলৈ তুমি আহিব লাগিব গতিকে এই কথাটোকে এতিয়া পৰম ধামলৈ আহিবলৈ হ'লে গতি পাবলৈ হ'লে কি কৰিব লাগিব বিশেষত আমি বেছি একো কৰিব নালাগে ভক্তিত দেৱ দ্বিজ ঋষি শুইবেক নালাগে সমৃত বিস্তৰ শাস্ত্ৰ জানিবেক তপ জপ যজ্ঞ দান হবে বিড়ম্বন কেৱলে ভক্তিত তুষ্ট সুন্ত নাৰায়ণ এতিয়া ভকতি কৰিব লাগিব আমি ঈশ্বৰৰ নাম শুদ্ধভাৱে ল'ব লাগিব হয়নে বাৰু ভগৱন্তই কৈছে যে মোৰ নাম আশ্ৰয় কৰিব লাগিব বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত ইহাৰ উত্তম ফলটোৱে হৈছে ঈশ্বৰৰ নাম হয়নে বাৰু আমি এতিয়া ৰাখিব লাগিব এই নাম তত্ত্বটোৱে আশ্ৰয় কৰিব লাগিব আৰু নামকে আমি আশ্ৰয় কৰিলে সেইকাৰণে ৰামেশ্বৰ পাঠকে এটা গীত কৈছিলে বৈকুণ্ঠ যাবলৈ যাৰ ইচ্ছা আছে নামৰে নৌকাতে উঠা এ হৰি শ্ৰী গুৰু শংকৰ
করুণা সাগৰ নামৰ পাতিলা খেলা। গতিকে এই কৃষ্ণ নাম, ঈশ্বৰৰ নামটো আমি উচ্চ কণ্ঠেৰে লওক বা লাহে লাহে লওক, মনে মনে লওক। উচ্চ কণ্ঠেৰে আপুনি মই 3 বাৰ কৃষ্ণ ক'ম আৰু ভাগৱত ব্যাখ্যা অনুষ্ঠানটো বিৰাম দিম। সকলোৱে সহযোগ কৰিব। কৃষ্ণ, উচ্চ কণ্ঠেৰে 3 বাৰ কৃষ্ণ ক'ব। কৃষ্ণ কৃষ্ণ। কি ৰকম মানুহৰে আৱাজেই নাই ওলাইছে। এতিয়া এক পেট ভাত খাই আহিলি আৰু আৱাজেই নাই তোদের। গতিকে গুৰুৰ নাম, ভগৱানৰ নাম আমি কৈছিলোঁ, লাজ এৰি গাব কৈছে। ভগৱান কৃষ্ণই উদ্ধৱক কৈছে, সেই সংস্কৃত শ্লোকত আছে, বাক গদগদা দৰ্বতে এছ চিতম ৰুদত্তে ভীষণম হাসিত্য কথিচ্য বিলয় যে উদ্গাৱতে নৃত্যতস্য মদভক্ত ভুৱনম পুন। মোৰ ভকতে কেতিয়াবা নাচিব, কেতিয়াবা কান্দিব, কেতিয়াবা চকু পানীও ওলাই যায় মোৰ নাম লৈ লৈ। গতিকে আপোনালোক লাজ এৰি গাব লাগিব উচ্চ কণ্ঠেৰে কৃষ্ণ কৃষ্ণ। কি ৰকম মানুহৰে, সেই আইসকলৰ ফালৰ পৰা মাতেই নাই অহা। আজি ভাওনা আছে, উপবাসে থাকে, সেইকাৰণে নাই ওলোৱা চাগে। বাৰু যাওঁ কি নহওক, ভগৱন্তে তেওঁলোকক কৃপা কৰি গুৰুজনাৰ নাটভাগ যেতিয়া খুলিছে, সুন্দৰভাৱে ভাওনাখন প্ৰদৰ্শন কৰি আপোনালোক উপভোগ কৰিব। কৃষ্ণই কৃপা কৰক তেখেতলোককো। মাধৱ, ভগৱন্তই কৈছে, মাধৱে বোল অন্তমুখ কৃষ্ণ 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 বুলি সদায়ে সুমৰে যিটো নৰ, জলখন্তে যেন পদ্ম নৰ কৰ পৰা তাংক, হৈ আপুনি উধাৰু ৰংগমনে। ভগৱন্তৰ নাম কোনোবা উচ্চ কণ্ঠেই লওক বা মানে কোনোবা মনে মনে লওক। ভগৱন্ত নিজেই কৈছে, কৃষ্ণই, যে মনে মনে কৃষ্ণ বোলে যদি বা বেকত, তথাপি থাকোঁ মই তাহাৰ লগত। যদি মনে মনেও কোনোবা কৃষ্ণ কৈছে বা উচ্চ কণ্ঠেৰেও কৃষ্ণ কৈছে, মই শংখ চক্ৰ গদা আৰু পদ্ম লৈ সেইজন ভকতৰ পিছে পিছে মই থাকোঁ বুলি কৈছে। বাপাইসকল, আমি গাড়ীৰ পিছফালে লিখা থাকে আকৌ আহিম। আজিকালি নিলিখে, কি কৰিব, উপায় নাই হৰি। তথাপি যদি লিখা থাকে, কোনোবা বাছত দেখে, তেতিয়াহ'লে আমি আকৌ আহিব লাগিব। আজি আলোচনাটো অলপ কম হ'ল, যদিও ভগৱন্তৰ কথা আকৌ অমৃত সমান, ইমানকণ হওক লাগিলে ইমানকণ হওক একেই হয়। ভগৱন্তই কৈছে, মোৰ নাম এবাৰ যদি লয়, কৃষ্ণ নাম শুদ্ধভাৱে হৃদয়ৰ পৰা ভক্তিভাৱে, তেনেহ'লে 16টা অশ্বমেধ যজ্ঞৰ ফল পায়। ঔ হৰি ঔ ৰাম। গতিকে পাঠভাগী আমি বিৰাম দিবলৈ সেৱা জনোৱা হৈছে। কৃষ্ণ। যাৰ ঘোঁৰা চলে আতি